জীবন মধুর জীবন মধুর জীবন মধুর জীবন মধুর জীবন মধুর। প্ৰিয় শ্ৰোতা দৰ্শক, ডিডি অসমৰ জীৱন মধুৰ অনুষ্ঠানত মই ভাৱনা কাকতিৰ লগতে এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা আজি আমি উপস্থিত হৈছোহি ছয়গাঁৱৰ সাপেৰটাৰী অঞ্চলত। আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক এনে এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিম যিজনে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ জীৱিকা নিৰ্বাহ কৰাৰ উপৰিও অসমৰ বিভিন্ন থলুৱা সংস্কৃতিৰ লগত জড়িত থাকি নিজৰ জীৱনটো কৰি তুলিছে সুন্দৰ। এই থলুৱা সংস্কৃতিসমূহ হৈছে কামৰূপীয়া নাও খেলৰ গীত, হোলী গীত, চৈতালী ভুৰতাল নৃত্য, সংকীৰ্তন নাম, মহোহো, তুলসীৰ তলৰ নাম। তেখেত হৈছে ছয়গাঁৱৰ সুকুমাৰ মেধি। আহকচোন তেখেতৰ লগত দুআষাৰ কথা পাতো। নমস্কাৰ দাদা, আমি আহিছো জীৱন মধুৰ অনুষ্ঠানৰ পৰা। হয়, আমি আপোনাৰ কৰ্মৰাজিৰ বিষয়ে জানিব বিচাৰিম। আপুনি দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে কেনেদৰে বৰ্তমান আপোনাৰ পেছা কি? পেছাটো মোৰ এতিয়াৰ চখ মানে পৰম্পৰাগত লোককৃষ্টি আৰু পৰম্পৰাগত ক্ৰীড়া। এই আমাৰ অঞ্চলটোৰ কামৰূপৰ বিশেষকৈ ছয়গাঁও অঞ্চলটোৰ এইখিনি চৰ্চাৰ পৰিৱেশ এটা যাতে জীয়াই ৰাখিব পাৰোঁ আৰু এইখিনিক যাতে এটা সংস্কৃত ৰূপত গঢ়ি আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো এতিয়া মোৰ মূল পেছা হিচাপে লৈছোঁ। মানে আপুনি যিখিনি থলুৱা সংস্কৃতিৰ লগত জড়িত হ'ল, এইখিনি আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ মানে আগ্ৰহী হ'ল? আগ্ৰহী মানে এই ঘৰখন নতুন সাপৰটাৰী গাঁৱৰ এই ঘৰখন আমাৰ অঞ্চলৰে লোক সংস্কৃতিক এক পীঠস্থান স্বৰূপ মই নিজে কওঁ, গৌৰৱ কৰোঁ। এইখন মোৰ পঢ়াশালী আৰম্ভণি মানে জন্মসূত্ৰে মই বংশগত সূত্ৰে এইখিনি পোৱা। মোৰ ককা থানেশ্বৰ মেধি, আইতা পদ্মাৱতী মেধি, মোৰ দেউতা কনকচন্দ্ৰ মেধি প্ৰয়াত, বৰদাকান্ত মেধি আছে তেখেত জীয়াই। মোৰ জেঠী বিখ্যাত অভিনেত্ৰী ঢুকাইছে তেখেত। আমাৰ এই আটাইখিনিয়ে মোক আচলতে এই কামটোত আগবাঢ়ি যোৱাত এটা আধ্যাত্মিক শক্তি দিছে আৰু জন্মগত হৈ মই যিখিনি পালোঁ কোনোদিন মোক বাধা দিয়া নাই আগবাঢ়ি যোৱাত। আৰু সেই শক্তিটোৰ কাৰণে সম্ভৱ মই আগবাঢ়ি যোৱাত মানে এনেদৰে আগবাঢ়িব পাৰিছোঁ। কাৰণ বৰ কষ্টকৰ এইবিলাক কাম। কাৰণ বৰ্তমান ধৰক যিটো যুগ চলি আছে, মানে প্ৰায়খন গাঁৱতে আপোনাৰ নামঘৰ আছে, কিন্তু নামঘৰত কৃষ্টি নাই। গাঁওখন আছে, গাঁওখনৰ নামটোৰ বাবে গাঁওখনৰ কালচাৰখিনি নাই। কিন্তু প্ৰত্যেক গাঁৱতে দেখিছোঁ সেইটো মানে এটা আমাৰ এই যিটো বাহিৰৰ পৰিৱেশটোৱে আমাক বাধা দি আছে, কিন্তু গাঁওবিলাকত এই কৃষ্টিটো শেষ হৈ যোৱা নাই। কাৰণ মই এতিয়া প্ৰতিখন গাঁৱতে যাওঁ, এইটো অঞ্চলৰ যেতিয়াই সুবিধা পাওঁ যাওঁ আৰু তেওঁলোকৰ গাঁৱত কি চৰ্চা চলি আছে, কি কৰি আছে মই নিজে ভাগ লওঁ। ভাগ লৈ আগবঢ়াই অনাৰ কাৰণে যত্ন কৰোঁ আৰু তাৰে ফল পাইছোঁ। মই তাৰ ফলোৱাৰ্ছো পাইছোঁ আৰু সৌভাগ্য কথা যে মোক অসম চৰকাৰেও সহায় কৰিলে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আপোনাৰ 2011 চনত মোক নিৰ্দেশক হিচাপে স্বীকৃতি দিলে নামখেলৰ গীতৰ ওপৰত। কামৰীয়া নামখেলৰ গীত সাধাৰণতে গুৰুত্ব এটা নাছিল। বৰপেটা নামখেলৰ গীত চলি থকা বুলি ভাবিছিল, আমাৰ এইটো দিলে। বাকী তাৰ পাছত বাকীখিনি যিখিনি কালচাৰ আগবঢ়াই নিয়াত মোক আৰু সহায় কৰিলে আমাৰ আউনীহাটীহঁতৰ সত্ৰাধিকাৰ গোস্বামী প্ৰভুৱে মোক বহুখিনি আশীষ দিলে আগবাঢ়ি যোৱাৰ কাৰণে। নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰৰ আমাৰ এই কামৰূপীয়া লোককৃষ্টি গুৰু হিচাপে 15-16 15-16 বিত্তীয় বৰ্ষত গুৰু হিচাপে স্বীকৃতি পাইছিলোঁ আৰু সেইটোও মোক বহুত সহায় কৰিছিল আগবাঢ়ি যোৱাত। এটা সাহস পাইছিলোঁ যে মই যিখিনি কাম কৰি আছোঁ কিবা এটা আছে। মানে আপুনি এই থলুৱা সংস্কৃতি মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে নতুন প্ৰজন্মক শিক্ষা প্ৰদান কৰিও আহিছে। নিশ্চয়। আমি বিশেষ কৰি মই ইয়াৰে ছয়গাঁও অঞ্চলৰ ছয়গাঁও ধৰক মেইন ছয়গাঁও কলেজখন এখন লৈছোঁ, ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়, ছয়গাঁৱৰ গুমি হাইস্কুল, ছোৱালী হাইস্কুল,
একেখন স্কুল এটা মানে সাপোর্ট পাইছো আৰু বিশেষ কৰি কলেজখনত আজি ধৰক প্ৰায় 13 বছৰ মান হ'ল একেৰাহে ফক কালচাৰ যেটো লাইন সেই লাইনটো মানে কলেজখনৰ মোক সাপোৰ্ট দিছে আৰু তেওঁলোকৰ পৰা একো নলোৱাকে কাৰণ তাত যেটো সম্পদখিনি আছে মানৱ সম্পদখিনি আছে ষ্টুডেণ্টখিনি ধুনীয়া সাপোৰ্ট পাইছো সেই এটা আৰু নেক্সট পাইছো মই আমাৰ এটা অনুষ্ঠান জন্ম হৈছিল 1981 চনত ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰ মই জন্মলগ্নৰে জড়িত হৈছিলো এটা বিশেষ কাৰণত প্ৰথমতে মই 79ত গুমি হাইস্কুল পঢ়িছিলো মই গুমি হাইস্কুলৰ পৰা ছাত্ৰ সন্মিলনে এখন কম্পিটিশন পাতিছিল প্ৰতি বছৰে হয় বাৰ্ষিক অধিৱেশন তাত বৰগীতত মই পুৰস্কাৰ পাইছিলো তেতিয়া সেই 81 চনত যেতিয়া জন্ম হয় তেতিয়া মোক মানে সেই বৰগীতৰ উহা কীৰ্তনৰ কাৰণে মোক মাতি লৈ গৈছিল উহা কীৰ্তনৰ সময়টো 4:30 বজা মই এই ঘৰৰ পৰা 2 বজাতে সাজু হৈ গা পা ধুই 4 বজাত গৈ পাওঁ আৰু সেই যি আৰম্ভ কৰিলো আজিলৈ একেৰাহে তাৰ মানে এবছৰ মোৰ মাজত গেপ হৈছিল মোৰ ভাগিন ঢুকাইছিল আগদিনা নহলে আজিলৈ মই সেই উহা কীৰ্তনৰ ভাগটো পাই আছো আৰু সেই অনুষ্ঠানটোৱে মোক গোটেই যেটো সেন্ট্ৰেলি মোৰ চৰ্চা হয় তাত কৰি আছো ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰ তাৰ মানে মোৰ ঘৰ তাত আধা ঘৰ আছে মোৰ কালচাৰেলৰ বহুত হেল্প পাইছো আৰু তাতেই জন্ম হৈছিল আমাৰ হেতু কৃপা পাইছিলো শ্ৰদ্ধেয় তেখেত প্ৰয়াত পৰম শ্ৰদ্ধা দিলীপ দত্ত ছাৰৰ পৰা দিলীপ দত্ত ছাৰে আহি তেখেতে সেই তাতে আমেৰিকাতে আমাৰ নিউজ চেনেলৰ প্ৰগ্ৰেম এটা চাই অসমৰ খবৰ ৰাখিয়ে থাকে তেওঁ প্ৰগ্ৰেম এটা দেখিছিল মোক তেনেকৈ তেখেতে মোক বিচাৰি আহিল আমি এটা প্ৰগ্ৰেম কৰাৰ পিছত তেওঁ ক'লে যে তোমালোকে হেৰি কৰা লোক উৎসৱ পাতা অবছৰৰ পৰা আমি অৰ্গেনাইজ কৰি ছয়গাঁও লোক উৎসৱ যেটো আৰম্ভ কৰিলো এটা ভাল অনুষ্ঠান এতিয়া আমাৰ এটো অঞ্চলৰ আৰু সেইটোও আমাক আগবাঢ়ি যোৱাত চিনাকি হোৱাত অলপ সহায় কৰিছে চৰ্চাখিনি তেনেদৰে এটা পৰিবেশ গঢ়াৰ কাৰণে যদিও আমাৰ বহুত কৰিবলগা আছে কাৰণ আমি সম্পূৰ্ণ সমৰ্থন এতিয়াও পোৱা নাই বহুত কষ্ট হয় কিন্তু সাহসটো পাইছো এতিয়া কাম কৰি যোৱাৰ কাৰণে দাদা আপুনি যে বিভিন্ন সাংস্কৃতিক কাৰ্যবিলাকত জড়িত হৈ আছে ইয়াৰ পৰা আপুনি নিজৰ জীৱনটো কেনেকৈ সুন্দৰ কৰি তুলিব পাৰে লগতে সমাজখন কেনেকৈ সুন্দৰ হ'ব পাৰে এই বিষয়ে অকমান জনাওকচোন সব আমাৰ এই যে এই চৈতিলি নামৰ প্ৰসংগ আহিছে হয় চৈতিলি নাম কৰে আপোনাৰ কষ্ট কৰা মানুহখিনি হয় দিনৰ দিনটো হাল বাই তেওঁলোকে কিন্তু ৰেষ্ট লয় নাম ধৰি হয় ইম্পৰ্টেন্ট পইণ্ট তাৰমানে ইনাৰ স্পিৰিটটো আহে এই ট্ৰেডিশ্যনেল কালচাৰখিনিৰ পৰা এনেকুৱা স্পিৰিট আহে আমাৰ এই ঘৰৰ পৰা মানে এইখিনিৰ পৰা বৰপেটালৈ নাং খেলিব গৈছিল নাংখন নিয়াটো ভটিয়াই গৈছিল অলপ কম কষ্ট উজাই আহিছিল বাইচাখিনি তাৰমানে যিখিনিয়ে নাং বাই বাইচা বুলি কয় তেওঁলোক কেনেদৰে গৈছিল গীতখিনিয়ে তেওঁলোকৰ খাদ্য আছিল চাব এই গোটেই অহা যোৱাত গীতখিনি বুদ্ধিয়ক মানুহ কোনোবা আছিল তাতে সেই পৰম্পৰাটো ধৰক আমাৰ ইয়াত দামোদৰীয়া কালচাৰ শংকৰদেৱৰ লগতে আমাৰ এই দামোদৰদেৱৰ শিষ্যসকলে এই যিখিনি এই বিজ্ঞ মানুহখিনি মাজত কোনোবা এজন থাকে গীত এটা লগাই দিয়ে মানুহখিনি অটোমেটিক যেটো স্পিৰিট পায় সেইটো স্পিৰিটটো মই জন্ম হোৱাৰ পৰা দেখিছো এই স্পিৰিটখিনি যদি দি থাকিব পাৰে সমাজখন জীয়াই থাকিব লাগে মানে পাৰে যেটো আমাৰ মহাপুৰুষ শংকৰদেৱে নামঘৰ সৃষ্টি কৰাৰ মূল বিষয় আছিল এটো ইনাৰ স্পিৰিটটো দিয়াৰ কাৰণে গাঁওবিলাকত যদি এই কালচাৰখিনি জীয়াই থাকে গাঁওখন জীয়াই থাকিব আৰু মূল উদ্দেশ্য মোৰ মানে এইটো আৰু এইদৰে কাম কৰি আছো গাঁওবিলাকত কিন্তু এইটো ক্ষেত্ৰত যিমানখিনি গাঁৱত জড়িত হৈ আছো সেইখিনি কিন্তু এই খাদ্যটো মানে দিব পাৰিছো গাঁওকেইখন ধুনীয়াকে আছে জীয়াই তাত য'ত এই কালচাৰ চলি আছে চৈতিলি নাম চলি আছে নাংখেল মানে য'ত পাতি আছো কাৰণ অসমৰ ভিতৰত সৰ্বোচ্চ নাংখেল আমাৰ এইটো অঞ্চলত হয় আৰু তাত মই এই লাভটো পাইছো আৰু এতিয়া ট্ৰেডিশ্যনেল স্পৰ্টছখিনিতো মই পাইছো যিখিনি লাহে লাহে অলপ আনিছো উলিয়াই তাতো পাইছো কাৰণ ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকে ছাপৰ্ট দিয়ে আৰু এটা ভাল খবৰ কি আমাৰ এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যেটো চেষ্টা এবাৰ উল্লেখ কৰিছিল তেখেতে মন কি বাতত তেখেতে কৈছিল যে কেনেদৰে তেখেতে ছাত্ৰ ছাত্ৰীখিনিক ৰিকুৱেষ্ট কৰিছিল যে তোমালোকো গণবন্ধ সময়ত এই যে কামৰূপ জিলাৰ এখন গাঁৱত এনেকে কাম কৰি আছে দুখনৰ নাম লৈছিল মধ্যপ্ৰদেশৰ এখন গাঁও আৰু কামৰূপৰ গাঁও
এইখন গাঁৱত যি কৰিছিল তোমালোকেও বন্ধৰ দিনত এনেদৰে গাঁওবিলাকত যাবা ওচৰৰ গাঁৱত টাউনৰ খিনিক গাঁৱৰ বিলাকো অলপ গণবন্ধত ভাগ ল'বা তেতিয়া তোমালোকে দেখিবা তোমালোকে এটা কেনেকুৱা স্পিৰিট পোৱা এই স্পিৰিটটোৰ কাৰণে এই কামখিনি মই কৰি মানে সমাজখনক এইখিনি দিব মানে পাৰিম আৰু যদি এনে সমৰ্থন পাওঁ আপোনালোকে ধৰক এইখিনি সহায় কৰিছে এনেকুৱা উৎসাহ পালে আকৌ আগবাঢ়ি যাবলৈ বাকী পোৱাটোত মানে সেইটো গড নজ ঈশ্বৰৰ কথা ঈশ্বৰে কেনেকে সহায় কৰে আৰু ডাঙৰ কথা মোৰ যেন বংশৰ যিখিনি দি গৈছে বংশৰ পৰা তেখেতসকলে হয়তো মোক এই দায়টো দি গৈছে যে মই এইখিনি কৰা উচিত নহলে বংশৰ নামটো নিজৰ লগতে সমাজখনৰ কাৰণে কিবা এটা কৰা এইখিনি বস্তু সম্ভৱ মই এইখিনিতে উল্লেখ কৰিছো যে ৰীমা দাসৰ বুলবুল কেন সিং চিনেমাখনত আমাৰ ঘৰখনকো তেখেতে পইণ্ট কৰি লৈছিল কিবা কাৰণত তেওঁতো বৰ মানে বুদ্ধিয়ক সৰুৰ পৰা জানো তাই ঘৰখনলৈ দুবাৰ আহিল কিবা কিবি প্ৰসংগলৈ আহি পেলাই ইয়াতে এটা শ্বট ললে মানে প্ৰায় 5 বেলাৰ পৰা লৈছে নিশালৈ আমাৰ এই যিটো পৰিৱেশ আমাৰ ঘৰখনত যেতিয়া গীত মাত চলে গোটেইখিনি ভাগ লয় আমাৰ ইয়াতে এই কাহিনীটোক লৈ তাই আমাৰ 17 জন আমাৰ গোটেই পৰিয়ালৰ 17 জনে এই বুলবুল কেন সিঙত পাৰ্ট লব মানে মুখ উলিয়াব পাৰিছে অভিনয় কৰিছে 6 জনে কথা ক'ব পাৰিছে দেখাইছে সব যদি চাই গম পাব আমাৰ শিশুসকলেও নাজানাকে কেনেকে নাচিছে গীত মাতৰ লগত বুলবুল কেন সিং চালে গম পাব সম্ভৱ সেই যিটো স্পিৰিট ইনাৰ স্পিৰিটটো সেইটোৱে মানে ক'ব বিচাৰিছে সেইখিনি থকাৰ কাৰণে সেইটো মোৰ সাহস এটা মুখ্য সাহস প্ৰিয় শ্ৰোতা দৰ্শক ইমান সময় আমি কথা পাতিলো সুকুমাৰ মেধি ডাঙৰীয়াৰ লগত আহকচোন তেখেতৰ সংগীসকলৰ লগত পৰিবেশন কৰা কিছুমান থলুৱা লোককৃষ্টি উপভোগ কৰো জয় শ্ৰী কৃষ্ণ কি কৃষ্ণ কি কৃষ্ণ কি উৰাইলো ৰে নন্দন ওরে সন্দের সন্দন আমার হুরাইলো রে আমার হুরাইলো রে ওরে সন্দের নন্দন ওরে সন্দের সন্দন আমার হুরাইলো রে ও আমার হুরাইলো রে জয় নমো নারায়ণ ও নিত্য নিরঞ্জন তোমার শরণে প্রভু পখিলু শরণ আমার হুরাইলো রে হুরাইলো রে বৃন্দাবনৰ মাজে আনৰ বাসা ডাত দীঘল আমাৰ বাসা সৰু হে যতে আছে সিংহ বেঘ্ৰ তৈতে চাৰে গৰু হে বৃন্দাবনৰ মাজে ও হৰি হৰি ৰাম ৰাম
নন্দরানী আমি হোলি খেলাও দিনে রাতি ও আমি হোলি খেলাও দিনে রাতি গোপাল সদায় নন্দরানী সদায় নন্দরানী প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকে উপভোগ কৰিছে জীৱন মধুৰ অনুষ্ঠান এই অনুষ্ঠানত আজি আমি কথা পাতি আছো সুকুমাৰ মেধিৰ সংগীসকলৰ লগত আহকচোন তেখেতসকলৰ লগত কথা পাতো দাদা
আপোনালোকে যিখিনি নাচ মানে চৈতালি নাচ হওক বা কামৰূপীয়া ভোৰতাল নাচ পৰিৱেশন কৰিলে হয় হয় আমি উপভোগ কৰিলোঁ খুবেই সুন্দৰ আপোনালোকে নিজৰ কৰ্ম জীৱনৰ মাজত থাকিও এইখিনি কিদৰে মানে চৰ্চা কৰে হয় চৰ্চা মানে এইটোতো আমাৰ আপোনাৰ অতীতৰ পৰা আটাইপিতাহঁতে এই নামখেলৰ গীতসমূহ বা ধৰক চৈতালি নাম বা হোলী গীত এইটো আমাৰ আটাইপিতাৰ পৰা আহিছে গতিকে ব্লাড আমাৰ তেজত যিহেতু ইয়াত বৈ আছে অজানিতে কেতিয়া গাই উঠো কেতিয়া নাচি উঠো আৰু মই এজন জনসংখ্যা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় গতিকে এইটো মোৰ কোনো বৃত্তি নহয় ইয়াত এইটো কৰিয়ে যে খাবলৈ পাৰিম সেইটো নহয় তো এনেকুৱা অনুভৱ হয় যেন মানে নাম শুনাৰ লগে লগে হোলী গীত শুনাৰ লগে লগে ক'ত আছোঁ ক'ত হৈছোঁ গম নাপাওঁ যা নহওক এই বস্তুটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সন্মানীয় আমাৰ গাঁৱৰে এখন গাঁৱৰে কুমাৰ মেধিদেৱ তেখেতে আমাক আমাৰ এই অঞ্চলক অৰ্থাৎ কামৰূপৰ ছয়গাঁও অঞ্চলখিনি যিখিনি লোক সংস্কৃতি আমাৰ গ্ৰাম্য অঞ্চল পৰি থকা লোক সংস্কৃতিখিনি তেখেতে বহুতখিনি আগবঢ়াই নিলে আৰু আমাকো আজি যদিও কৰ্মচাৰী হওঁ চৰকাৰী বিভাগৰ তথাপিও তেখেতে আমাক বহুত দূৰ আগুৱাই লৈ গ'ল অসম সাহিত্য সভাতো আমি এই অনুষ্ঠান কৰিছিলোঁ অসমৰ বিভিন্ন সত্ৰ মহাসত্ৰত কৰিলোঁ তেখেতৰ জৰিয়তে গতিকে আমি মানে অলপ বেলেগকৈ ভাৱত ক'ব খোজে তেখেতে আমাক বহুত দূৰ আগবঢ়াই নিলে আৰু অনাগত দিনত আমাক ইয়াতকৈ বহুত দূৰ আগুৱাই নিব বুলি মোৰ বা আমাৰ গোটেই দলটোৰে অত্যন্ত ইচ্ছা মানে কৰ্মৰত জীৱনৰ উপৰিও মানে এইবিলাক মানে সাংস্কৃতিক লগত জড়িত থাকে আপোনালোকে নিজকে সুখী অনুভৱ কৰে বহুত 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 সুখী জীৱনত যে এনেকুৱা হয় মানে জীয়াই থকাৰ প্ৰেৰণা পাইছোঁ জীয়াই থকাৰ প্ৰেৰণা তাতকৈ বেছি বেলেগ নালাগে আপুনি যি খুৱাইছে আজি ধৰক গম পাইছে ৰাতিপুৱা 7টা বজাত মাত্ৰ চাহ একাপ খাইছিলোঁ এতিয়ালৈ অলপ খোৱা নাই উৎবোৰ সকলোৰে শুকাই গৈছে তথাপি কিন্তু দেহৰ আমাৰ জোচ দেখিলে সজাইতে আহি যায় মানে এনেকে মানে আপোনালোকে নিজৰ জীৱনটোক মানে আনন্দময় মধুময় কৰি তুলিছে নহয় জানো মানে কৰ্ম বা দুখ সুখ থাকিলেও মানে সেইবোৰ পাহৰি যায় মানে কিছু সময়ৰ কাৰণে এনেকুৱা সাংস্কৃতিৰ লগত জড়িত হৈ থাকে হেজাৰ দুখতো হেজাৰ দুখ কষ্টতো আমি কষ্ট বা দুখ বুলি অনুভৱ নকৰোঁ কাৰণ ইয়াৰ মাজত যেতিয়াই সোমাই পৰোঁ সকলো পৃথিৱীখন পাহৰি যাওঁ ভোক পিয়াস দূৰ হৈ যায় এনেকুৱা যেন অনুভৱ হয় আৰু এইটো আমাৰ আপোনাক ক'লে যিটো আমাৰ পৰম্পৰা অতীতৰ পৰা চলি আছে আটাইপিতাহঁতে কৰিছিল আমাৰো অজানিতে আহি গৈছে এইবোৰ আৰু বাকী আপোনালোকৰ কিবা নিজৰ অনুভৱ প্ৰকাশ কৰিব নেকি এখেত আমাৰ নামৰ পাঠক হয় মোৰ নাম শ্ৰী দীনেশ নাথ মই কুলচিৰ ওচৰৰ বালেজুৰি নাথপাৰা গাঁৱত থাকোঁ মই প্ৰায় 14 বছৰ বয়সৰ পৰা এই অনুষ্ঠানবিলাকত জড়িত হৈ আছোঁ নাগাৰা নামৰ পাঠকো কৰোঁ মই আৰু সুকুমাৰ মেধি ডাঙৰীয়াই মোক 2012 চনত তেওঁ মোক ইয়াতে সংযোগ কৰি ল'লে তাৰ পৰা আজিলৈকে তেওঁৰ লগত লগ লাগি আছো আৰু মানে কন্টিনিউ কৰি আছে কন্টিনিউ কৰি আছো ভোক পিয়া পাহৰি যাওঁ আৰু এইবিলাক যে মানে আমাৰ যে পেটত ভোক আছে সেইবিলাক আমাৰ মনতে নাই খালি আমি আনন্দ কৰিব লাগে কেৱল সেইটোৱে সঁচাকে মানে সাংস্কৃতিক জগতখন মানে ইমান বেছি মানে ডুবি যোৱা যায় মানে জীৱনৰ চব কথা পাহৰি পেলাই নিজকে মানে আত্মহৰা হৈ যোৱাৰ নিচিনা হয় নহয় জানো এটা খুবেই ভাল লাগিল আপোনালোকৰ যিখিনি পৰিৱেশন কৰিলে আমি চালো খুব সুন্দৰ আপুনি কিবা ক'ব আমাৰ প্ৰাঞ্জল কটহী গাঁৱৰ হয় হয় কওকচোন নমস্কাৰ প্ৰাঞ্জল কলিতা মোৰ গাঁও পুৰাণ কটহী বুলি কয় আমাৰ দ অঞ্চল আমাৰ লগত জড়িত আছে মাত্ৰ আমাৰ চৈতালি নাম বুলি কয় চৈতালি নাম মানে বেয়া সজা আছিল বহুত পুৰণি বেয়া সজা আছিলে আমাৰ পিতাহঁতে বেয়া সজাৰ মানে চলিছিল কিন্তু এতিয়া বেয়া সজা আৰু নাই মানে প্ৰচলন নাইকিয়া হ'ল এতিয়া শুকানি চলি আছে আমি বেয়া সজা বিহু মোৰ নাগাৰা নামৰ লগত জড়িত এই সংস্কৃতিৰ লগতে জড়িত হৈ আছো আৰু হয় এনে আপোনাৰ জীৱিকা মানে আপোনাৰ পেশা কি জীৱিকা মই অলপ ব্যৱসায় কৰো সৰু পৰা হয় মানে নিজৰ ব্যৱসায় কৰিও তাৰ মাজতে মানে মানে আখৰা কাৰণে এইবোৰ সময় ডেইলি আহো ডেইলি মানে ডেইলি মোৰ কন্টিনিউ হৈয়ে থাকে আজি এটো অনুষ্ঠানৰ আৰু নাগাৰা নামৰ আৰু অহাকালিৰ পৰা আৰু আখৰা হ'ব এনেকুৱা মই চলি থাকো আৰু হয় মানে জড়িত হৈ থাকে মানে সাংস্কৃতিক তিনিটা পাৰ্টিৰ লগত জড়িত হৈ আছো মই হয় খুবেই ভাল লাগিল আপোনাৰ লগত কথা পাতি জানিলো মানে নিজৰ জীৱনৰ লগতে আনৰ জীৱনটো আপোনালোকে কেনেদৰে সুন্দৰ আৰু আনন্দময় কৰি তুলিছে খুবেই ভাল লাগিল বহুত বহুত ধন্যবাদ প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকে উপভোগ কৰি আছিলে জীৱন মধুৰ অনুষ্ঠানৰ জৰিয়তে ছয়গাঁৱৰ সুকুমাৰ মেধি আৰু তেখেতৰ সংগীসকলে পৰিৱেশন কৰা কামৰূপীয়া নাও খেলৰ গীত
চৈতালী ভুৰতাল নৃত্য আৰু ছয়গেয়া হোলী গীত আপোনালোকে নিশ্চয় আনন্দ উপভোগ কৰিলে কিদৰে নিজৰ লগতে আনৰ জীৱনক সুন্দৰ আৰু মোহময় কৰিব তুলিব পাৰি তাৰে আমি কিছু হলেও আভাস পালোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ জীবন মধুৰ জীবন মধুৰ জীবন মধুৰ জীবন মধুৰ